Hello juniors. So I thought I gave you some guides of biology of class 9, the first chapter, that is the fundamental unit of life. এতিয়া মই তোমালোকক chemistry first chapter to that is matter in our surrounding হেতু অকমান গাইড কৰিবলৈ যাম যদি কিবা আৰু ইয়াৰ হেল্প লাগে এনি কুৱেশ্যন এনি ডাউট তুমি প্লিজ কমেণ্ট ছেকশ্যনত তোমালোকে ক'বা মই চিয়ৰলি তোমালোকক হেল্প কৰিম নাও ফাৰ্ষ্ট চেপ্টাৰ ইজ ইয়ৰ মেটাৰ ইন আৱাৰ সাৰাউণ্ডিং তো এইটো কেমেষ্ট্ৰি তোমালোকৰ এটা বেছিক চেপ্টাৰ হয় এণ্ড টু স্মল চেপ্টাৰ বাট তোমালোকে ইয়াত বহুত ধৰণৰ কনচেপ্ট ল'ব লাগিব আৰু কনচেপ্টখিনি তোমালোকৰ ওপৰত ডিপেণ্ড কৰে তোমালোকে কেনেকৈ লোৱা এণ্ড কেনেকৈ বুকখন ফ'ল' কৰা সেইটোৰ ওপৰত ডিপেণ্ড কৰে এণ্ড তাৰ উপৰিও তোমালোকক গাইডজনৰ ওপৰত তোমাক কেনেকৈ গাইড কৰে মই মোৰ বেষ্টখিনি ইয়াত গাইড কৰিবলৈ ট্ৰাই কৰিম বাট চোৱা কিবা এটা বস্তু তোমালোকক কোনোবাই গাইড কৰাৰ আগত তোমালোকে NCERTখন যিখন তোমালোকৰ মেইন টেক্সট বুক সেইখন থ্ৰ'লি তোমালোকে ফ'ল' কৰাটো বহুত ইম্পৰ্টেণ্ট কেতিয়াও তোমালোকে এনেকুৱা ধৰণৰ মানে ক্লাছ বা অকল নোটছৰ ওপৰত কেতিয়াও ডিপেণ্ডেণ্ট হৈ নাথাকিবা নোটছ আৰ ভেৰি ইম্পৰ্টেণ্ট গাইডছ আৰ ভেৰি ইম্পৰ্টেণ্ট তাৰ উপৰিও যোনটো বস্তু ইম্পৰ্টেণ্ট হ'ল তোমালোকৰ NCERT টেক্সট বুকখন যিহেতু তোমালোকৰ বৰ্ডছ এক্সাম বা এনি এক্সাম ফ'ল' কি কৰিব তোমালোকে NCERT টেক্সটখন তাৰ উপৰি তোমালোকে এখন বুকৰ তোমালোকে ইউজ কৰিব পাৰা ডেট ইজ ৰেফাৰেঞ্চ বুকখন ইউজ কৰি ভাল পাবা এণ্ড ইটছ ইম্পৰ্টেণ্ট অলছ' টু ইউজ কৰিব পাৰিবা ফৰ চাম মোৰ নলেজ চ' আহা তোমালোকৰ ফাৰ্ষ্ট চেপ্টাৰ হ'ল মেটাৰ ইন আৱাৰ সাৰাউণ্ডিং নাও হোৱাট ইজ মেটাৰ এনিথিং ডেট অকুপাই স্পেচ এণ্ড হেভ মাছ আৰ টাৰ্ম এজ মেটাৰ ছাপ'জ দিছ পেন ইজ এ মেটাৰ এইটো মেটাৰ হয়নে নহয় মেটাৰ হয় কাৰণ তোমালোকে চাবা ই নিজৰ স্পেচ এটা লৈছে এই পেইণ্টটোৱে নিজৰ স্পেচ এটা লৈছে আৰু নিজৰ মাছ আছে চ' এনিথিং ডেট অকুপাই স্পেচ এণ্ড হেভ মাছ আৰ টাৰ্ম এজ মেটাৰ এইটোৱে তোমালোকৰ মাছো লৈছে ডেফিনিট স্পেচো লয় চ' ইটছ এ মেটাৰ নাও দ্য ছেকেণ্ড ইজ হোৱাট ইজ দিছ মেটাৰ মেড আপ অফ Matter is made up of particles. Saba, now chemistry into important whole that is atom. Now what is atom? Atom is the smallest particle. You saba chalk edal chalk. If you break the chalk to তুমি যদি ভাঙি গৈ থাকা একদম সৰু স্লাইচ নেগলিজিবল পাৰ্টিকলছ এটা দেখা যায় সেই নেগলিজিবল পাৰ্টিকল that is atom. What is atom? Atom is the smallest particle of a matter. এই পেনটো যদি ভাঙি গৈ থাকা দেন নেগলিজিবল পাৰ্টিকল ইজ টাৰ্ম এজ এটমছ নাও প্ৰপাৰ্টিজ অফ মেটাৰৰ প্ৰপাৰ্টিজ আছে জানিবলৈ হ'লে ফাৰ্ষ্ট তোমালোকে জানিব লাগিব যে মেটাৰ ইজ মেড আপ অফ পাৰ্টিকলছ আৰু মেটাৰ অফ পাৰ্টিকলছটো বহুত স্মল হয় দেট ইজ নেগলিজিবল which can't free sometimes constitute through naked types that's the atoms then the second তোমালোকে জানিব লাগিব পাৰ্টিকলছ অফ মেটাৰৰ তোমালোকৰ কেৰেক্টাৰিষ্টিক্সখিনি সিহঁতে কেনেকুৱা কেৰেক্টাৰিষ্টিক্সত থাকে চ' পাৰ্টিকলছ অফ মেটাৰ হেভ স্পেচ বিটুইন দেম তাৰ মেটাৰ যিটো বনে পাৰ্টিকলছটো তোমালোকৰ কম্প'জ হয় তোমালোকৰ এটা মেটাৰ হয়গৈ চ' দ্য পাৰ্টিকলছৰ বিহেভিয়াৰবোৰ কেনেকুৱা দ্য পাৰ্টিকলছ আৰ হেভ স্পেচ বিটুইন দেম ফাৰ্ষ্ট পইণ্টটো হয় পাৰ্টিকলছ অফ মেটাৰ হেভ স্পেচ বিটুইন দেম and the second one is particles of matter are continuously moving ইয়াত যিবোৰ তোমালোকৰ particles থাকে এই পেইণ্টটোৰ ভিতৰত which is composed of মানে যিবোৰ particles that particles are continuously moving second point and the third point is particles of matter attract each other এইকেইটা হ'ল তোমালোকৰ characteristics of particles of matter activity কেইটামান বুজাই দিওঁ তোমালোকক firstটো হ'ব particles of space have between them first is suppose when you make tea nimu pani tea or milk suppose তাত যেতিয়া sugar add কৰি দিওঁ that sugar get dissolved the sugar to ধুনীয়াকৈ তাত যাব লিকুইডটোৰ মাজত যাবগৈ আৰু তাত তোমালোকে dissolve হৈ যাব পাৰ্টিকলছকেইটাৰ মাজত স্পেচ আছে সেইটো কাৰণে চুগাৰটো এড কৰিব পাৰিছা ন সেইটোৱে the particles of matter has space between them ইয়াত দিয়া আছে Dettol potassium permanganate got evenly distributed in water. That's the point. So when you add sugar in your water, so it uniformly dissolve হৈ যাব
That is, সেইটোৱে বুজায় যে particles of matter have space between them. Second to আহিব particles of matter continuously moving. Yes, তোমালোকৰ এইটো continuously movement হৈ থাকে particles of matter. Example এটা দিয়া হৈছে intermolecular space যেতিয়া বাঢ়ে তোমালোকৰ intermolecular forceটো কমি যায় আৰু মই ৰাখিবা যে ইয়াত আছিলে ন particles of matter are continuously moving. When the kinetic energy increases, when the kinetic energy of a matter increases, যেতিয়া তোমালোকৰ temperature increase হ'ব তোমালোকৰ kinetic energy increase হ'ব. Kinetic energy increase হোৱাৰ লগে লগে তুমি চাবা particlesবোৰ এটাই movement দিব. So এটা ইয়াত আছে যে particles of matter continuously moving, that is they possess what we call the kinetic energy. As the temperature rises, particles move faster. So we can say that with increasing temperature, the kinetic energy of the particles also increases. ইয়াত মই কোৱা কথাটোৱে ইয়াত আছে যে যেতিয়া তোমালোকৰ বস্তু এটা টেম্পাৰেচাৰটো ইনক্ৰিজ হ'ব তুমি চাবা ছাপ'জ ইউ এটা ভেছেলত এটা বল এটা তোমালোকে ৱাটাৰ লোৱা ৱাটাৰটো তোমালোকে যদি ছাপ'জ হিট দিয়া ৱাটাৰটো যেতিয়া তুমি হিট হ'বলৈ দিয়া ৱাটাৰটো তোমালোকে চাবা যেতিয়া টেম্পাৰেচাৰটো বাঢ়ি যাব যেতিয়া ৱাটাৰটোৱে মেক্সিমাম এমাউণ্টত টেম্পাৰেচাৰ পাই যাব তো সিহঁতৰ এটা মুভমেণ্ট হয় গম পাবা তোমালোকে ৱাটাৰছবোৰ মুভমেণ্ট হয় ষ্টাৰ্টছ টু তাত তোমালোকৰ বাবলছ নিচিনা হ'ব তোমালোকে যিটো ইভাপৰেশ্যন টাইপ তো তাত মুভমেণ্ট এটা হয় সেইটোৱে যে টেম্পাৰেচাৰ যাহে ইনক্ৰিজ হৈ গ'ল কাইনেটিক এনাৰ্জি ইনক্ৰিজ হৈ গ'ল দেট মিনছ ইট গিভছ এ মুভমেণ্ট পাৰ্টিকলছ অফ মেটাৰ এট্ৰেক্ট ইচ আদাৰ তো যদি পাৰ্টিকলছৰ ভিতৰত এট্ৰেকশ্যন নাথাকিব পাৰ্টিকলছকেইটা যদি এট্ৰেকশ্যন নাথাকিব তাতে এটা ৰিজিড শ্বেপ ল'ব নোৱাৰিব মেটাৰ এটা ফৰ্ম হ'বলৈ তোমালোকৰ যিটো ডেফিনিট শ্বেপ হ'ব ইট ভলিউম ল'বলৈ ইট অকুপাইজ ভলিউম মেটাৰ ইজ এ ছাবষ্টেঞ্চ ডেট অকুপাইজ ভলিউম এণ্ড হেভ মাছ চ' ভলিউম ল'বলৈ টু হেভ এ ৰিজিড ষ্ট্ৰাকচাৰ ৰিজিড শ্বেপ তো তাহাঁতৰ মাজত এটা ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ থাকিব লাগিব ডেট ইট মিনছ দে মাষ্ট হেভ দ্য এট্ৰেকশ্যনটো থাকিলেই সেই ছাবষ্টেঞ্চ এটাই পাৰ্টিকলছবোৰে এটা ৰিজিড ষ্ট্ৰাকচাৰ ল'ব পাৰিব তুমি অন দ্য বেচিছ অফ ফ'ৰ্চ ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ ৰিজিডিটি অফ এ বডি তোমালোকৰ মেটাৰ্ছবোৰ ডিভাইড কৰা হ'ব আমি নেক্সট পাৰ্টটো পাম ষ্টেটছ অফ মেটাৰ এণ্ড দ্য ষ্টেটছ অফ মেটাৰ আৰ অফ থ্ৰী টাইপছ ডেট ইজ ছলিড লিকুইড গেছ এই চেপ্টাৰটো বেছিক পাৰ্টলৈ এতিয়া আহিছোঁ মেইন পাৰ্ট তোমালোকে ইয়াত জানিব লাগিব ছলিড লিকুইড আৰু গেছৰ মাজত তোমালোকৰ ডিফাৰেঞ্চবোৰ কি চাওঁ আমি solid, liquid and gas. Solid have definite shape and definite volume. Liquid or definite shape নাই but এটা volume আছে. So দুটা কিয় এটা definite shape আছে এটা definite volume আছে এটা definite shape নাই কিন্তু volume আছে সেইটো কিয় আমি এইটো চাওঁ so solidৰ ভিতৰ পাৰ্টিকলছবোৰ সিহঁতে বহুত ইউনিফৰ্মলি পেকড হৈ থাকে সিহঁতে ইউনিফৰ্মলি পেকড হৈ থাকে চ' দিয়াৰ ইণ্টাৰমলিকুলাৰ স্পেচ ইজ ভেৰি লেছ চিন্স দ্য ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ ইজ ভেৰি লেছ দ্য ফ'ৰ্চেছ অফ এট্ৰেকশ্যন ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ ইজ ভেৰি হাই চ' ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ হাই চ' ইট হেজ এ ৰিজিডিটি চ' ডিউ টু দ্য ৰিজিডিটি ইট হেভ এ ডেফিনিট শ্বেপ solids are hard solids are hard and here similar in liquids are less uniformly arranged in comparison to solid here intermolecular space is more than solid or intermolecular space nai kintu liquid or intermolecular space অলপ হলেও আছে and so force heater আছে it has a forces but it is here liquid or force kintu solid otke bahut kam so it jatati eta proper rigidity dibo nware eta liquid se proper rigidity dibo nware so ya definite eta shape nai but in gases are not uniformly arranged gases or particles are uniformly arranged na thake tata intermolecular space is very high since intermolecular space is very high here intermolecular force is very less
So gases are no definite shape and no definite volume. Solid, liquid, and then gas. মই বুজালো solid liquid gases কেনেধৰণে each other পৰা different হয়. আমি চাম intermolecular space and intermolecular force. সেই দুটা বেচিছত সিহঁতি each other depend কৰি মানে each other comparatively সিহঁতি কেনেকৈ separate হয়. চোৱা solids are rigid আৰু এটা definite shape থাকে you know. But here one more important, definite shape and rigidity সিহঁতি কিহৰ কাৰণে পায়? Because the particles are uniformly arranged and the intermolecular space is very less. So intermolecular space বহুত কম, so the intermolecular force to বহুত বেছি. Since the force of attraction is more, so the force is more. So it have a definite shape and এটা solid rigid to substance to a rigidity দিয়ে. Here see intermolecular space very very less, so force very high. Get it? The second one is liquid. They don't have definite shape. But a definite shape নাই. Saba liquid eta is suppose the liquid তোমাক কাপ এটা থলে ধুনীয়াকৈ তাত অকুপাই হৈ যাব, ধুনীয়াকৈ এটা স্পেচটো ফিল আপ কৰিব. সেই সেম লিকুইডখিনি তোমালোকে যেতিয়া এটা বটল এটা কনভাৰ্ট কৰি দিবা, চ' ধুনীয়াকৈ বটলটোৰ লগত ফিল আপ হৈ যাব. Similarly, ইয়াৰ intermolecular space এটা intermolecular space আছে. ইমান ইহঁতে solidৰ comparatively liquid ইমান uniformly arranged নহয়. এটাৰ কি আছে? Intermolecular space আছে. Intermolecular space is more. Solidৰ আমি ইয়াৰ মই দিছোঁ চোৱা তোমাক দুটা এৰো মাৰ্ক দিছোঁ. ইয়াৰ solidৰ আমি দুটা এৰো মাৰ্ক দিছোঁ, that is solidৰ intermolecular space বহুত কম. So ইয়াৰ ফোৰ্সটো কিমান হয়? কি হয়? বহুত increases. দেখিছা? এৰো মাৰ্কটো দুটা দিছোঁ. But চোৱা মই লিকুইডত অকল intermolecular spaceৰ এৰো মাৰ্কডাল এডাল দিছোঁ. ইয়াৰ intermolecular space আছে. solidতকে লিকুইডৰ intermolecular space আছে. আৰু ইহঁতি solidৰ নিচিনা ইমান uniformly arranged নহয়. কিন্তু ইয়াৰ ফোৰ্স কি হ'ব? ফোৰ্সটো কম হ'ব. ফোৰ্স আছে কিন্তু solidতকে কম. So আমি সিঙ্গল এৰো মাৰ্ক দিছোঁ. কেলে সিঙ্গল এৰো মাৰ্ক দিছোঁ? তোমাকে গ্যাসেছৰ কথা গম পাবা. গ্যাসেছৰ particles are not totally not uniformly arranged. আৰু ইয়াত কি হৈছে? ইয়াৰ intermolecular space বহুত বেছি. গম পালা দুডাল এৰো মাৰ্ক কিয় দিছোঁ? বহুত বেছি, কাৰণ লিকুইডতকৈ ইয়াত বহুত বেছি আৰু ফোৰ্স বহুত কম. Gases, liquid and solid সিহঁতি এটা ষ্টেটৰ পৰা আন এটা ষ্টেটলৈ যাব পাৰে. It can change the state, but liquid and solid cannot change the state easily, but gases can change the states easily. But for that changes to occur কৰিবলৈ ক'লে আমাৰ বহুত ধৰণৰ effects হ'ব, like effect on change of temperature, then come to effect on change of pressure. আৰু এইকেইটা পঢ়িবলৈ যাতে আমি ইভাপৰেশ্যন পাম, বইলিং পইণ্ট পাম, মেল্টিং পইণ্ট পাম. এণ্ড দিছ টপিকছ কেনেকৈ এটা ষ্টেটৰ পৰা আন এটা চেঞ্জ হয় আমি সেইটো নেক্সট পাৰ্টটো এই চেপ্টাৰটো নেক্সট পাৰ্টত পঢ়িম. আৰু নেক্সট পাৰ্টত তোমালোকৰ লগতে NCERT কুৱেশ্যনখিনি আৰু তোমালোকৰ এই চেপ্টাৰটো কিছুমান নিউমেৰিকেলছ পাবা, লাইক কনভাৰ্ট ইয়ৰ টেম্পাৰেচাৰ ফ্ৰম এটা স্কেলৰ পৰা আন এটা স্কেললৈ কেনেকৈ নিব লাগে মই তোমালোকক দেখাই দিম. So first তোমালোকে এই পাৰ্টটো থ্ৰ' কৰা, এই পাৰ্টটো ফ'ল' কৰা. ইজি হয় চেপ্টাৰটো. প্লিজ go through NCERT.